হে নারায়ণ হরি একরা দয়া প্রভু মুখ একরা দয়া প্রভু মতি সুকাতরি মতি সুকাতরি নারায়ণ নারায়ণ নারায়ণ। হে প্রভু এ নিখিল নারদরে শত কোটি প্রণিপাত করিব রহ। উঠা দেবর্ষি প্রভু তোমার আগমন আমি অতিকে আনন্দিত। নারায়ণ নারায়ণ। তোমার লগত আলোচনা কৰি আমি প্রভু বৰ তৃপ্তি লভো। সঁচানে প্রভু দেবর্ষি দয়াময় নারায়ণ নারায়ণ। প্রভু আমার বাক্যত তুমি সন্দেহ কৰিছা। নারায়ণ নারায়ণ। প্রভু তেনে কথা কিয় কয়? আপোনাৰ জগতপাল নারায়ণ সন্দেহ কৰি কিয় বাৰু ডুবি মৰো মই ইহকাল পৰকাল পাপসাগৰ। প্রভু দেবর্ষি কোৱা প্রভু তোমাৰ আগমন আমি কিমান যে তৃপ্তি লভো। নারায়ণ তোমাৰ আগমনত কিমান যে তৃপ্তি লভো। হে নারায়ণ নারায়ণ হে নারায়ণ শ্রীমৎ নারায়ণ নারায়ণ নারায়ণ। দেবর্ষি প্রভু তুমি আমার কীর্তি হিরো। নারায়ণ নারায়ণ। দেবর্ষি প্রভু ধারা খারে ঢালি দিয়া হরি নামৰ অমিত ধাৰ ইচ্ছামতে পান কৰি সময় তৃপ্ত হয় এই জগতবাসী। হে মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ। প্রভু আছে এক সৃষ্টিৰ সংবাদ। প্ৰভু দৈত্যপতি হালবই দেৱী ৰুক্মিণী স্বয়ম্বৰত আপোনাৰ হাতৰ পৰা পোৱা সেই দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ বাবে পৰিকল্পনা কিন্তু কৰিছে নিজৰ। দেবর্ষি প্ৰভু ভীষণ দুযোগ মিলিব জগত। নারায়ণ নারায়ণ নারায়ণ। ঘৰে ঘৰে উঠিব তুৰংগ কপিব বসুদাৰ বৈক্ষ। বুজিছো প্ৰভু বুজিছো। নিশ্চয় নিশ্চয় আপুনি এক নতুন লীলাত কৰিব সূচনা। বাৰু কওকচোন প্ৰভু দেবর্ষি বৈকুণ্ঠৰ দুৱাৰক্ষী দুয়ো জয় আৰু বিজয়
তিনি জন্ম ধৰি মৰ্ত্যতে কৰিলে ধাৰণ কিন্তু প্ৰভু নাই হোৱা জানো তেওঁলোকৰ মুক্তিৰ ক্ষণ সমাগত দেৱৰ্ষি প্ৰভু বিষ্ণুক দ্ৰোহ কৰি পতন ঘটিছিল জয় আৰু বিজয় নাৰায়ণ সেই হেতু লভিল দুয়ো মৰ্ত্য ধামত শিশুপাল আৰু দন্ত বক্ৰ নামেৰে নাৰায়ণ নাৰায়ণ প্ৰভু নিজ হাতেৰে নিধন কৰি দয়াময় পুনৰ বৈকুণ্ঠত কৰিম স্থাপন নারায়ণ নারায়ণ প্রভু ভক্তর রক্ষার হেতু ভক্তরে মুক্তি ভক্তর রক্ষার হেতু কিন্তু প্রভু ভক্তর মুক্তি প্রভু দেৱৰ্ষি তোমার কি অপার মহিমা তোমার মহিমা বুঝিবৰ এই সৃষ্টির কারো শক্তি নাই বাৰু প্রভু আমি মই তোমার কর্তব্য পালনের বাবে নিজকে করুগৈ প্রস্তুত নারায়ণ নারায়ণ শান্ত যাওঁ এবে মই নিজ কৰ্তব্যত অগ্ৰসৰ আরে প্রভে করিয়া হে দন্ত বক্র বীর আরে দন্ত বক্র বীর আরে খঙ্গেশ্বরে তার ভাতৃ ভয়ঙ্কর
বিদুরথ দাদা সমগ্র মেদিনীর মাঝে আছে জানু প্রতিদ্বন্দ্বী যুদ্ধবার নাই দাদা অখিম বীরত্তরে কতবার রাজেন্দ্র মণ্ডলিক পরিদমন অতি নিঃসঙ্গ ভাবে অজস্র অথন্ত ঘটালো সৃষ্টির বুকুল ওরিলে কোনো আমাকে গরিব পরাস্ত আমার বীরত্ব স্তম্ভিত হয় ওরা করবাকি অলরূপিকা আখ্যা দিয়ে আমাকে আমার এই প্রতিদ্বন্দ্বী নির্পতি সকলে হইত্য কথা দাদা আমাকে পরাস্ত করিব পরা বীর নাই এই জগতত পৃথিবীর জীবন হত্যা নিমজ্জিত কেবল আমার ভাবে আমারই দুরন্ত বীরত্বই তীব্র তরঙ্গর সৃষ্টি করিছে আকাশে বতাহে দাদা অদিব অধীশ্বরময় অরখ রাজ্যর যদিও বহন রাখিত উড়াই ভয়ত সমগ্র পৃথিবীবাসী অথাপিত ভাই মন মোর অতিকে অখণ্ড নমস্য ভাতৃ কি বহ হেতু এনে রূপ করিলা ধারণ প্রকাশ করে ভাতৃ হরিষ প্রতিজ্ঞাময় তোমার সন্মুখ নুহে যদি হাইথরতি বেদারি তোমার ব্যথ হৃদয়ৰ শান্তিময় নভিমন্তৰত স্নেহৰ ভক্তি মোর অন্তৰত জলে মোর অগণি প্রবল হৃদয়ৰ স্তরে স্তরে হৈছে বিদ্ধ অকর্ম নিজ জীবর দরে রাজ্যময় কৰিছো শাসন পুলি প্ৰতিশোধ হেই চিৰ বৈৰী কৃষ্ণৰ ওপৰত আশ্ৰয় লভিছো ভাই মুখৰ কোলাত ভাই আশ্রয় লভিছো মাথো মুখৰ কোলাত দাদা বুঝিছি তোমার উন্মোদনার কারণ বিষতে অস্থির নহব দাদা ও স্বর্গর ইন্দ্রতকৈ তুমি আজি প্রতিপত্তি খালি তেনেস্থলত কিয় চিন্তা কৰা হে ৰাখাল কৃষ্ণৰ বাবে কৃষ্ণ ও ভাই কৃষ্ণ কৃষ্ণ অনুরোধ করি হেই কবির বস্ত্রপুর কৃষ্ণর নাম অন্তরাত জলমর অগণি প্রবল হাতি এই পৃথিবীতে কৃষ্ণর বাহিরে আন কোনো নাই অষ্টর মানব মানব আকাশৰ দেবতা অকৰু কম্পিত হয় কৃষ্ণৰ ভয়ত ভাতৃ দাদা এনে কথা কি বলে মই কৰো সহ্য কৃষ্ণ কৃষ্ণ এই কৃষ্ণই নিজ মাতৰক হত্যা কৰিছিল ক্ষমতাৰ লোভত ও দাদা এই কৃষ্ণই পৰৰ বাগদত্ত কন্যাক হৰণ কৰিছিল স্বয়ম্বৰ স্থলীৰ পৰা নিলজ্জভাৱে এই কৃষ্ণ কি দৰে হ'ব পাৰে জগতৰ ঈশ্বৰ হাই দাদা ও ভাই এই কৃষ্ণ কি দৰে হ'ব পাৰে জগতৰ ঈশ্বৰ কৃষ্ণ ও ভাই কৃষ্ণ দাদা কৃষ্ণ এটা ক্ষুদ্র দুষ্য মাধব মাথু লাভ কৰি অল্প সন্মানে পৃথিৱীৰ মূৰ্খ মানৱৰ পৰা অহংকাৰেৰে গৰ্বিত হৈ আৰোহণ কৰিছে সি অহংকাৰৰ উচ্চ চূড়াত দাদা আজি কতকাল শৰীৰৰ তপ্ত ৰক্ত তেজ শৰীৰতে চেঁচা পেলাই মনৰ উদ্বেগ মনতে মাৰি নিয়ালো কিন্তু দাদা এইবাৰ ও কইছা
আজ্ঞা দিয়ে দাদা, আজ্ঞা দিয়ে দাদা, কম্পিত করি স্বর্গ, মর্য, আকাশ, পাতাল, বিশ্বজয়ী দন্ত বক্র ধ্বনিরে, বিশ্বজয়ী দন্ত বক্র ধ্বনিয়ে রুদ্রস্বকে অগ্রসর হও আমি এই দ্বারকা নগরে। স্নেহরি ভাতৃমরি এর সুরমণি তোমার বীরত্ব প্রশাসিত করিছে মুখ। তোমার তোর বীর ভাতৃময় ভাগ্য কমে হে করিছ লাভ। ধন্যময় ধন্য এই কলিঙ্গ রাজ্য, প্রলয়ের 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 অঙ্ক হব আর অকানগর দ্বারকা জ্বলিব জ্বলিব সীতার জুই দপ দপ করে। উঠিব উঠিব কান্দনৰ ৰোল এই দ্বাৰকানগৰী। কৃষ্ণ 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 হবে সমস্ত যাদৱ যাব এটি উটি কৰি। কৃষ্ণ এইবার এইবার সাবধান, এই জগত পাখি স্থিৰ হৈ চাবা শেষলৈ কিদৰে দুই ভাতৃয়ে কৃষ্ণৰ জীৱন আৰু দুৰ্যোগৰ সৃষ্টি কৰিম সমগ্ৰ বিশ্বত। বলো ভাই এদিকখনে যাত্ৰা কৰো সেই দ্বাৰকা অভিমুখে। দাদা কতদিন কত বৎসৰ হল পাৰ, কিন্তু দৈত্যৰাজ আজিও ঐত্যপৰামিত্য নাহিল উভতি। লীন আজি দৈত্যৰাজ গভীৰ তপস্যা। মহারাজ সেনাপতি দুমন্ত মহারাজ আজি দেখোন দৈত্যৰাজৰ অপাৰ আনন্দ। আনন্দ কৰা উৎসৱ কৰা এই ৰাজ্যত এই আনন্দ মই যি তপস্যাত গৈছিলো ইমান দিনে, সেই তপস্যাত মই হলো এই দেৱ পশুপতিয়ে মোক দিলে মোক মনোমত বৰ জীৱনৰ প্ৰভাৱত মই চিদখত কৰিব পাৰো বিচৰণ। এই আনন্দৰ কিহৰ নিমিত্তে জানিব পাৰোনে মহাৰাজ? হৰ মহেশ্বৰে মোক প্ৰদান কৰিলে উৰন্ত ৰথ, যি ৰথত উঠি আমি দুয়ো দিক বিজয়ৰ কৰিব পাৰিম সূচনা। প্ৰথমতে আক্ৰমণ কৰিম সেই ইন্দ্ৰৰাজ অমরাবতী প্রথমে আক্রমণ করি, তার পাছত
ধন ৰক্তত মই কৰিম স্থান উত্তপ্ত উত্তপ্ত শৰীৰৰ শিৰাই শিৰাই তেজৰ ঢৌ বিশেষ মই কৃষ্ণৰ নাম এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা কৰা কৰা সবে মেদিনী গোপাই সেই ইন্দ্ৰ অমৰাৱতী কৰি শাসনে জয় দৈত্যৰাজ হাল বৰৰ জয় দৈত্যৰাজ হাল বৰৰ জয় মহা মহা বীৰ গণৰ জয় 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 যুদ্ধ হেতু চলি যায় দৈত্যৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰা পদ ভৰে বসুমতী কম্পে ধৰা ধৰা और प्रवेश करिया है प्रवेश करिया है दैत्य शिशु गण दैत्य शिशु गण एक ही बात पाइला गया एक ही बात पाइला गया भार भीतर भार भीतर राम हरि राम हरि राम हरि राम हरि बुलाली निरंतर बुलाली निरंतर দেবগণ দেবরাজ অচিৰেই আয়োজন কৰিম আমি বিষ্ণু যজ্ঞ হয় যদি সম্পৰণ আমাৰ যজ্ঞ অশান্তি সৃষ্টি কৰিব নোৱাৰে কেবে হৰকধামত হে দেবরাজ আদেশ যেতিয়া পালো আপোনাৰ অৱশ্যেই কৰিম যজ্ঞৰ আয়োজন সমগ্ৰ দেৱতা সমাজ হৈ একত্ৰিত নিজ নিজ দায়িত্বৰ কৰ্তব্য পালি অকাতৰে সম্পূৰণ কৰিম যজ্ঞ নিশ্চয় ভকত বৎসল তুমি হে করুণা ভকত বৎসল
বন্দনাম দেৱৰ নারায়ণ নারায়ণ তব আগমনত পৰম ধন্য হলো এই অমৰাৱতীপুৰ দেবগণরে জয় হোক। কিন্তু দেৱৰ্ষি অকস্মাতে অহাৰ কাৰণ ব্যক্ত কৰক দেৱ নারায়ণ 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 দেবগণ আৰু যত মানে আছা আমার বন্ধুরি অসিরতে অসিরতে কিন্তু এই অমরাবতী মিলিব প্রলয় পহেলিকা কৰি পৰিহাৰ কক দেৱৰ্ষি ভাঙি পাতি নারায়ণ নারায়ণ তাকেই তো কবলৈ আহিছো মই তাকেই তো কবলৈ আহিছো মৈত্ৰৰ দেৱতী সেই হালব ৰাজনে মৈত্ৰৰ দেৱতী সেই হালব ৰাজনে দিগ্বিজয় কৰি ঘোষণা প্ৰবল 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 গতিৰে আহিব লাগিছে কিন্তু স্বৰ্গ দেৱৰ্ষি অলিক কল্পনা কৰিছে হেই অনাৰ্য খুৰে নারায়ণ সন্মুখ সমৰত মৃত্যুদণ্ড দি ঠাই দিম তাক যমৰালয়ে সামান্য শক্তিধাৰী মৈত্ৰৰে দানৱ নারায়ণ কিদৰে থিয় দিব এই 33 কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত নারায়ণ নারায়ণ দেবগণ যত মানে সাগৰ মণ্ডলী সঁচাকৈ কিন্তু মোৰ হাঁহি উঠিছে শুনি তোমালোকৰ মুখৰ বচন সামান্য নহয় কিন্তু এইটো মৈত্ৰৰ দানৱ দেৱৰ্ষি ইতিমধ্যে সি মহাদেৱক তুষ্ট কৰি লাভ কৰিছে এক মহাশক্তি আৰু মহাদেৱ তুষ্ট হৈ তাক প্ৰদান কৰিছে এখন উৰন্ত ৰথ আৰু সেই ৰথতে বহি কথে দেৱ পুৰন্দৰ বুলি অনায়াসে কৰি গৰ্জন আহিব লাগিছে কিন্তু সি স্বৰ্গভীয়াই দেৱৰ্ষি ইয়াৰ এটা উপায় দিয়ক দেৱৰ্ষি গতিকে তুমি ইয়াৰ কিবা এটা কৰা প্ৰতিকাৰ নহলে যে ধ্বংস হব তোমাৰ এই অমৰাৱতীপুৰ ধ্বংস হব পাৰে তোমাৰ বীৰভোগ্য বসুন্ধৰা এটি পলকতে এ শুনা শুনা পুৰন্দৰা মুহুৰ বচন এই হস্তে সুসজ্জিত শুনা শুনা পুৰন্দৰ মুহুৰ বচন এই হস্তে সুসজ্জিত যদিহে কৰিব নোৱাৰা তুমি দৈত্যক নিধন যদিহে কৰিব নোৱাৰা তুমি দৈত্যক নিধন কি কৰিবা তুমি দেৱ পুৰন্দৰ ইয়াৰ এটা উপায় দিয়ক উপায় নারায়ণ 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 এ কৰিব নোৱাৰা যদি দৈত্য নিধন নারায়ণ নাৰায়ণ নারায়ণৰ পাশে যোৱা দিব শুনা পুৰন্দৰ মুহুৰ বচন এই হস্তে সুসজ্জিত স্বৰ্গৰম্বয়া মৈত্ৰীসকলৰ সকলো হস্তে লৈ হোৱা সাৱধান আহি আছে দৈত্যবীৰ হাল্প অমৰাৱতী ধ্বংসৰ হেতু শুনিলা দেৱগণ দেৱৰ্ষিৰ বাণী মৈত্ৰৰ দানৱ মহাদেৱৰ পৰা বৰ লাভ কৰি আহিব লাগিছে এই স্বৰ্গৰ দিশে সমস্ত 33 কোটি দেৱতা হৈ একত্ৰিত বাধা দিয়া সেই অনাদ্য দৈত্য
চলে যাদৱ গণ ৰূপ বিতুপন সঙ্গে চলে যাদৱ গণ ৰূপ বিতুপন আর হেন জানি নরনুকে কাম রাম হরি রাম হরি বোলা সর্বজন রাম হরি রাম হরি ভোলা সৰ্বজন যাদৱ বীৰগণ জ্যেষ্ঠ পিতা অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা ৰম্য ভূমি আমাৰ এই দ্বাৰকা নগৰ কোৱাচোন বীৰগণ দ্বাৰকাৰ মংগল বাতৰি হৈছে নেকি ৰাজ্যত দুৰ্ভিক্ষ কিম্বা মাৰি মৰক হে ৰাম দ্বাৰকাৰে সকলো প্ৰজাৰে মংগল অনাবিল সুখ শান্তিয়ে বিৰাজ কৰিছে দ্বাৰকাৰে চৌদিশে সন্তোষিত মই তোমাৰ বাণী শুনো যদি নিতে প্ৰজাৰ মংগল বাতৰি অন্তৰত লভো মই অশেষ তৃপ্তি বাৰু কোৱাচোন কুমাৰ জ্যেষ্ঠ পিতা হৈছে নেকি ৰাজ্যত বিদ্ৰোহৰ সূচনা নাইবা শত্ৰুৰ আগমন হে জ্যেষ্ঠ পিতা পুত্ৰ সাত্যকী হাম্ব গদকে আদি কৰি মহাবীৰগণে থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে আক্ৰমণ এই যাদৱ নগৰীত আৰু তথাপিতো কোনোজনে কৰে যদি বিদ্ৰোহৰ সূচনা পৰাজিত কৰি তাক সন্মুখ সমৰত উচিত শাস্তি কৰিম প্ৰদান হে ৰাম বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰে পখিব শত্ৰু দ্বাৰকা নগৰীত তথাপিতো যদি আহে কোনোজন দ্বাৰকাৰ সীমা পাৰ নহওঁতেই প্ৰথম তাক যমৰ ভৱনে ধন্য বীৰগণ ধন্য মই ধন্য এই দ্বাৰকাবাসী তোমালোকৰ দৰে বীৰ লাভ কৰি বীৰগণ তোমালোকৰ বীৰত্বক মই একে মুখে কৰিছো প্ৰশংসা তথাপিতো বীৰগণ সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চতুৰ্দিশে হিৰণ্যময়ী দ্বাৰকাত নঘটে যেন কোনো অমংগল তাৰ বাবে নিশ্চিন্ত থাকক আপুনি দ্বাৰকাৰ শান্তি আৰু সন্মান ৰাখি মতুত উত্তম অতি উত্তম এবে বীৰগণ নিজ নিজ কৰ্তব্যত অগ্ৰসৰ বলা সভার মাঝে বৈষ্ণব
বিষ্ণু ভক্তৰ ইটো মহা শুদ্ধ জন আৰে বিষ্ণু ভক্তৰ ইটো মহা শুদ্ধ মতে পাইলা গোয়া রাম হরি রাম হরি বুরা নিরন্তর আরে রাম হরি রাম হরি বুরা গুণ গুণ তই পাখণ্ড অধম কিব হেতু উচ্চাৰণ কৰিছ কৃষ্ণ নাম তই এই কলিংগ ৰাজ্যত পূজাৰী ব্ৰাহ্মণ পৰম ব্ৰহ্ম কৃষ্ণ কিবা মই চৰণ সেৱা লোৱাই এয়া মোৰ প্ৰধান কৰ্তব্য মইতো কোনো অপৰাধ কৰা নাই অপরাধ অপরাধ তই কৰিলি ভিখন কৃষ্ণ নাম উচ্চাৰণ কৰাটো কলিংগ ৰাজ্যত এক ভিখন অপৰাধ ইয়াৰ তই উচিত প্ৰতিফল পাবি তোক দাদাই উচিত প্ৰতিফল দিব মই তোক দাদাৰ সমীপে লৈ যাওঁ নাই তোর ঘোর অন্যতাই মুখ এসে দেখা জাদু মই একুকে বুঝো একুকে মই স্থরি নিয়তিয়ে মুখকে করিছে পরীক্ষা অন্ধবক্র ও শিরে তই বীরেন্দ্র হবি এই কৃষ্ণর হোমে নাই দাদা হাই এই কি দাদা দৈশ্য দেখিছো চিন্তার ডাৱৰে আমরা কি হৈছে তোমাৰ এনে দুৰ্দশা দেখিলে মনত মোৰ হয় অশান্তি হয় স্থরি নিয়তিয়ে মোকে নির্মম ভাবে করিছে পরিহার দাদা আপোনাৰ কাষে মই এক বিশেষ উদ্দেশ্য ৰেখেতো আহিছিল প্রকাশ কৰা ভাই এজন ব্ৰাহ্মণে আমাৰ ৰাজ্যত তোমাৰ আজ্ঞা অমান্য কৰি লৈছেহি কৃষ্ণৰ নাম বন্দী কৰি থৈছে তাক অন্ধকাৰী কাৰাগাৰত
অত্রে দাদা ওই অহাই ব্রাহ্মণক ওর হমিবে ও দাদা ও রাজ্যতে ওর হংগুপনে কৃষ্ণ নাম করিছে উচ্চারণ নাই এই ব্রাহ্মণ ওই কৃষ্ণ ভক্ত হয় মহারাজ এই এই তোর ঘোর অপরাধে কলিঙ্গ রাজ্য টুকময় কৃষ্ণ নাম উচ্চারণ করা বাবদ এ মাঝে উচ্চত হাসতে অত্রি ঈশে সহত্রি ইয়ার জীবন হিকে করা সদন ও দাদা এসি মুখে কৃষ্ণর নাম করিলে উচ্চারণ এই জীবাতুরাজি সেদন করা হব হে ব্রাহ্মণ করেছি ভাবই করে সেদন ব্রাহ্মণ দাদা ভাই বিদেশ কার্যত অগ্রসর বলে দাদা সেনাপতি মহারাজ অসংখ্য দেৱসেনানীয়ে ৰক্ষণ কৰিছে ইন্দৰ ৰাজদুৱাৰে ওরা হবে মেদিনীক বৈশ্যধ্বনি কবি উঠক ইন্দৰ বুকু ইন্দ্র ওয়াট কলিহের ভীরু দেবতা উলায়া ইন্দ্র কোন হেরো তহন নির্বুধ দৈত্য ই কিবা হেতু প্রবেশ করিলি এই দেৱস্বৰ্গপুৰ কি লাগে তহত দেৱ পুৰন্দৰ মোক লাগে তোৰ অমৰাৱতীৰ হিংসাখন লাগে মোক তোৰ সুন্দৰী অপেশ্বৰী গান এনে নিষ্বাক্য তই কোনোবাৰ নকৰিবি উচ্চাৰণ নাজানো নে মূৰ্খ তই কমে তোৰেই ধৰিছে কে ঘৰ সেনাপতি দমন্ত মহারাজ দেখো সিহঁতক আমাৰ বলৰ বিক্ৰম এই দেবতা রাস্তা নকরিবি পল ও লাগিলে ঘুরা রনয় দেবদান পর যুদ্ধ ভরে বসুমতী কম্পিবে লাগিল দৈত্য মত্ত হৈ তই আপোন গৰ্বত হেৰুৱালি তই
হিতাহিত জ্ঞান সেই হেতু আহিছ তই স্বৰ্গপুৰত আত্মদাহ দিবলৈ পতংগ তই জ্বলি পুৰি বনিবি ভস্মীভূত হবি এটি পলকতে এই পুরন্দর দেখলি নাই তহতর বল বিক্রম এই নাকি তহতর শক্তি বেশ বেশ তেন্তে দেখা যাওক তোর এই ফোর্সত কিমান শক্তি এই যুদ্ধ নকৰি পলম বেশ তেন্তে হে হওক দেখা সর্ব জন এই বুলি দুয়োজনে কৰে ঘূৰণ হিরু হিরু দেবতা এই নাকি তহতর শক্তি দেখা যাওক এইবার খলিয়া কিস্তক স্বামীবোৰ নাহিল উলটি ভিক্ষাৰ পৰা আজিও যদি সুদাহাতে থাকে তেন্তে আজিও থাকিব লাগিব অনাহাৰে আমি হে প্ৰভু দয়াপৰ তোমাৰ কৃপা দৃষ্টি কেতিয়া পৰিব আমাৰ শিৰতে সুশীলা স্বামী আজিও সুদাহতে আহিলে স্বামী ভাগ্যত অন্ন নাথাকিলে হাতলৈ অহা অন্ন
নষ্ট হৈ যায় সুশীলা। সুশীলা মই পূজাতাই আপোনাৰ কথাৰ তাৎপৰ্য। সুশীলা উত্তৰ দিশত পাতিছিল এক গৃহত মহা উৎসৱ, আৰু মই গৈ সেই গৃহত হলো উপস্থিত। আৰু সেই উৎসৱত কি ভোজন কৰিবলৈ দিছিল জানা? তাত ভোজন কৰিবলৈ দিছিল সুমিষ্ট ক্ষীৰ। সুশীলা তোমাৰ কথা আৰু সন্তানৰ কথা মনত পেলাই মই সেই সুমিষ্ট ক্ষীৰ নকৰিলো ভোজন। সেই সুমিষ্ট ক্ষীৰৰ পাত্ৰ হাতে লৈ মই গৃহ অভিমুখে আহি আছিলো সুশীলা, কিন্তু হঠাৎ কিন্তু বুলি ৰৈ গ'ল কিয় স্বামী? কিন্তু হঠাৎ এজন পথিকে আহি মোক প্ৰচণ্ড জোৰেৰে কৰিলে আঘাত, আৰু এই সুমিষ্ট ক্ষীৰৰ পাত্ৰ মাটিত পৰি সকলোবিলাক নষ্ট হৈ গ'ল। সুশীলা প্ৰভু দয়াময়, কি মহাপাপ কৰিলো আমি, তাৰ বাবে ইমান কষ্ট ভোগ কৰিব লাগে। সুশীলা কৰা প্ৰভু, কৰা তোমাৰ প্ৰতিদান। সুশীলা তুমি মিছাতে মোৰ প্ৰভুক দোষাৰোপ কৰিছা সুশীলা। ইয়াত দুখ নাই মোৰ কৃষ্ণ কৃপাময়ৰ সুশীলা। তুমি মিছাই মোৰ প্ৰভুক দোষাৰোপ নকৰিবা সুশীলা। জানা সুশীলা, সেই সংসাৰত সকলো মনুষ্যই পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিব লাগিব। কিন্তু স্বামী, এয়া জানো অন্যায় নহয়? শ্ৰেষ্ঠ মনুষ্যই যদি এমুঠি অন্ধকাৰলৈ হাহাকাৰ কৰিব লাগে, এয়া জানো তেওঁ অন্যায় নহয় স্বামী? সুশীলা তুমি আমাৰ ভাগ্যত যি হৈছে ভাগ্যৰ সতে কোনেও খেলিব নোৱাৰে সুশীলা। সুশীলা ভাগ্যৰ সতে কোনেও খেলিব নোৱাৰে। আজি নিয়তি আমাৰ প্ৰতিৰুষ্ট হৈছে সুশীলা। আজি অদিষ্টৰ লিখন আমি ভুঞ্জিছো, আৰু সেয়েহে আমাৰ
কেনে দুখ লাঞ্ছনা ভোগ কৰিব লগা হৈছে সুশীলা। সুশীলা, আৰু কিমান কিমান ধৈৰ্য ধৰিম, ধৈৰ্য ধৰি ধৰি মই বৰ ভাগৰুৱা হৈ পৰিছো। তুমি ধৈৰ্য ধৰা সুশীলা, তুমি ধৈৰ্য ধৰা সুশীলা। মোৰ প্ৰভু মহান সুশীলা। আমি যদি তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰো, তেনেহলে আমাৰ জীৱনলৈ সুখ ঘূৰি আহিব সুশীলা। আমাৰ জীৱনলৈ সুখ ঘূৰি আহিব সুশীলা। আমাৰ জীৱনলৈ সুখ ঘূৰি আহিব সুশীলা। আমি এই আকাশে বুকুত বান্ধি শুকান মৰুভূমিৰ মাজতে ক্লান্ত অপক সেইদিন কেতিয়াও নাহে স্বামী। সুশীলা, সেইদিন ঘূৰি আহিব সুশীলা। সেই সুদিন ঘূৰি আহিব জানা সুশীলা। দুখৰ পিছত সুখ, দুখৰ পিছত সুখ সকলোৰে জীৱনলৈ আহে সুশীলা। আপুনিতো কৃষ্ণৰ পৰম বাল্য বন্ধু। আপুনি দ্বাৰকালৈ গৈ এবাৰ চন্দ্ৰপতিক সাক্ষাৎ কৰি আহক না। অন্তৰ্যামী ভগৱান তেওঁ নিশ্চয় আমাৰ দুখ বুজিব নাথ। সুশীলা, কেনেকুৱা অনুৰোধ তুমি মোক আৰু দুনাই নকৰিবা সুশীলা। কেনেকুৱা অনুৰোধ তুমি মোক আৰু দুনাই নকৰিবা। হ'ব পাৰো দিনশীল কংগালী ব্ৰাহ্মণ। সেই বুলি মই মোৰ পৰম বান্ধৱ কৃষ্ণৰ কাষত মই দুহাত পাতি মই ভিক্ষা খুজিব নোৱাৰো সুশীলা, নোৱাৰো মই। নহয় স্বামী, কথাৰে আপোনাক নোৱাৰো বুজাব। কৰাৰ অনুৰোধে আপোনাক চন্দ্ৰপতিৰ কাষত দুহাত পাতি ভিক্ষা মাগিবলৈ। তেনেহলে মই মোৰ মৃত্যুৰ কাষত দুহাত পাতি কিয় মই এই জগতৰ আগত কলংকৰ পাত্ৰ হম সুশীলা? কিয়? আপুনি দ্বাৰকাপতি কৃষ্ণৰ বাল্য বন্ধু অন্তৰ্যামী ভগৱান দেও নিশ্চয় বুজিব আমাৰ দুখৰ কথা। কোনোদিনে কৰা নাই আপোনাৰ ওচৰত অনুৰোধ। মোৰ এই অনুৰোধ ৰাখক স্বামী, মোৰ এই অনুৰোধ ৰাখক। কিন্তু সুশীলা, সুশীলা, মই তোমাৰ অনুৰোধ ৰক্ষা কৰিম সুশীলা। মই মোৰ পৰম বান্ধৱ পৰম ৰোহিত
মোৰ বাল্য বন্ধু কৃষ্ণৰ কাষলৈ যাম। কিন্তু এটা কথা মনত ৰাখিবা সুশীলা, মই কদাপিও মই দুহাত পাতি মোৰ বান্ধৱৰ কাষত মই দান ভিক্ষা নোখোজো কদাপি। নালাগে স্বামী, আপোনাৰ যদুপতি কাষত দুহাত পাতি দান ভিক্ষা মাগিব নালাগে। অন্তৰ্যামী ভগৱান তেওঁ নিশ্চয় বুজিব আমাৰ দুখৰ কথা। বাৰু নাথে দ্বাৰকালৈ যাবৰ বাবে সংগই প্ৰস্তুতি। আপুনি খন্তেকমে কৰক অপেক্ষা, মই আহিছো কুটিৰৰ পৰা। কৃষ্ণ মই মোৰ পৰম বান্ধৱক সাক্ষাৎ কৰিবলৈ যাম। আপুনি বন্ধুৰ গৃহলৈ যাব, সেইবাবে সুদা হাতে যাবনে? এয়া কেইমুঠিমান চাউল টোপোলা কৰি দিছো, আপুনি আপোনাৰ বন্ধু যদুপতিক কৰিব অৰ্পণ। কিন্তু সুশীলা, এই সামান্য চাউল মুঠি মই কিদৰে মোৰ পৰম মিত্ৰক অৰ্পণ কৰিম সুশীলা? দৰিদ্ৰ ভিক্ষুক হলেও কাৰোবাৰ গৃহলৈ গলে সুদা হাতে যাব নাপায়। সেয়েহে লগ স্বামী, অন্তৰ্যামী ভগৱানে নিশ্চয় কৰিব স্বীকাৰ। কৃষ্ণ বিমূৰ বাৰু সুশীলা, আজি মোৰ মনত এফালে লাগিছে আনন্দ, আৰু আনফালে বেজাৰো লাগিছে মনত। তোমাক আৰু সন্তানক এৰি যোৱাৰ বাবে। মনলৈ কিয় তেনে ভাৱ আহিছে? আপোনাৰ অনুপস্থিতিত খুজি মাগি এমুঠি পাওঁ, তাকেই খাই আমি থাকিম জীয়াই। আপুনি আমাৰ বাবে অলপ চিন্তা নকৰিব, যাওক নাথে আপুনি তাৰকালৈ কৰক প্ৰস্থান। বাৰু মই তেনেহলে ওলালো সুশীলা। কৃষ্ণ জয় শ্রী কৃষ্ণ। বিপ্র বিপ্র